সুমন দাদাই মোৰ হাতত ধৰি শোৱা ৰুমলৈ টানি নিছিল। মোক জোৰ জবৰদস্তি বিছনাত ঠেলি দি শুৱাই দিছিল। সুমন দাদাই এটা এটাকৈ তাৰ কাপোৰবোৰ খুলি লৈছিল। তাৰ পিছতেই মোৰ ওপৰত উঠি মোক জোৰ জবৰদস্তি ধৰ্ষণ কৰিছিল। ৰাজ্যত সংঘটিত হৈছে আন এক ভয়ংকৰ ধৰ্ষণ কাণ্ড, যিটো কাণ্ডই জোকাৰিছে এতিয়া সমগ্ৰ ৰাজ্য। এইবাৰ ঘৰত আঞ্জা বনোৱাৰ চলেৰে কিশোৰীক ফুচুলাই মাতি নি সুমন নামৰ এটা লম্পট পাখণ্ডই উপৰ্যুপৰি ধৰ্ষণ কৰে এগৰাকী নাবালিকা কিশোৰীক। তাৰ পিছতেই উপায়বিহীন হৈ দুৰ্ভগীয়া কিশোৰীগৰাকীয়ে পৰিয়ালৰ সৈতে হাজো আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। কেনে সুমন নামৰ ল'ৰাজন আহি কেনে মোক মাতি নি আঞ্জা বনাব চলৰে মোক ধৰ্ষণ কৰিব খুজিছে আৰু মানে মোক বিছনাত ফেলে লৈছি, লৈ কেনে সি মানে কাপোৰ চাপোৰ তাৰ খুলি দিছি। মই মানে আটা বাঢ়ি আছো আম্মা কৈ। মোৰ ঘৰত নহয়, সিহঁতৰ ঘৰত মাতি নিছি। সেইকাৰণে মোক কৈছে কি আঞ্জা চব্জি অলপমান কাটি দিবি এনেকা কৈছে। তাৰপিছত মই কৈছো কাটি দিম, মই ভাত আঞ্জা বনাইছো, মই ভাত আঞ্জা চাব লাগব, একে লৈ আহিম দে চব্জি এনেকা ক'লো। তাৰপিছত সি কৈছে হ'ব বুলি কৈছে, কৈ কেনে মোক মাতি নিছি দৰমুখৰ পৰা হাতত ধৰি নি কেনে মানে মোক বিছনাত ফেলাই দিছে আৰু দি কেনে আকৌ সি তাৰ মানে কাপোৰ খুলি দিছে। খুলি দি কেনে সি কৈছে তই কাকো নকবি বুলি কৈছে। মোক কৈছে কাকো নকবি, তোক মই পইচা দিম দে এনেকে কৈছে। পইচা দিম বুলি কৈছে দেই। তাৰপিছত আকৌ মই কৈছো কি নালগে, তই মোৰ কাকা তোৰ মই ভণ্টি, তই মোক এৰি দি মই আম্মাকে আটা বাঢ়ি আছো, কিন্তু নাই এৰি দিয়া নাই। কৈছে তই কাবাক কবি। মই কৈছো কাকো নকওঁ দে, এৰি দি। তাৰপিছত এৰি নেদে। তাৰপিছত মানে মোক গলত ধৰছিল আৰু সি মোক মাৰবাক লাগি গলত ধৰছিল, কিন্তু গলটো মই কাটিয়া কৰি দিয়াই নলাহি। তাৰ যেতিয়া মানে ডাঙৰকে আটা বাঢ়ি দিছো, তেতিয়া মানে দোকানত মানে সিহঁতৰ দোকানৰ কাষত দুটা ল'ৰা আছিল। দুটা ল'ৰাই যা দেখা পাই কেনে চেণ্ডেলো মাত দেখা পাই সুমনে তাৰ বৰম্ব ৩ নং মনা গৈছে। ধৰ্ষণৰ চেষ্টা চলাইছিল মোক। ভাইটি আছিল, সৰু ভাইটি। আম্মা আৰু আব্বা নাই। মানে তাৰ মাকৰ লগত আমাৰ আম্মা গৈছিল আৰু মিটিঙত। তাৰ মানে মাককো মাতছো মই যে পুতেৰে এনেকুৱা কৰছি, আমাৰ আম্মাৰ লগত কি কয় তাৰ মাকে কৈছে কি নালগে, হেৰি মায়েৰে যাব দে আৰু আমাৰ দাদেৰে যাব দে, যাই আছে দে, মই নাযাওঁ দে এনেকুৱা কৈছে। আমাৰ আৰক্ষীৰ সহায় বিচাৰিছো